হেল্ল' এভৰিৱান। আজি মই ৰাতিপুৱা শুই উঠি কিনে মুখ হাত ধুলোঁ। তাৰপিছত গাটো ধুই আহি কিনে মন্দিৰত কাম কৰিলোঁ। তাৰপিছত মই চব্জি বনাব গ'লোঁ। চব্জি কাটিলোঁ, বনালোঁ আৰু খালোঁ ৰুটি চব্জি। আৰু বৰষুণ দিয়াৰ কাৰণে এতিয়া বৰষুণ হৈ আছে। বৰষুণ দিয়াৰ কাৰণে মই ক্লাছলৈ নগ'লোঁ, কাৰণ মাটি চাটি হৈ যায়তো, বানপানী হৈ যায়। গুৱাহাটীতো আপোনালোকে জানেই, বৰষুণ এবাৰ দিলে বানপানী হৈ যায়। সেইকাৰণে ক্লাছলৈ নগ'লোঁ। আৰু মই 12টা বজাত চাহ তাহ বনালোঁ, বনাই খালোঁ, দেউতাহঁতকো দিলোঁ। দি কিনে এতিয়া মই বহিছোঁ, ৰেষ্ট লৈছোঁ। আৰু কি ক'ম আৰু সেয়াই আৰু এতিয়া মই অলপ দেৰিকৈ পেইণ্টিং কৰিম, যিহেতু মই পেইণ্টিং কৰি ভাল পাওঁ। সৰুৰ পৰা পেইণ্টিং কৰিছিলোঁ, শিকিছিলোঁ। পেইণ্টিং কৰিম এতিয়া। আপোনালোকক দেখাই আছোঁ কি কি পেইণ্টিং কৰিছোঁ। এই যে পাথৰ যে থাকে, ষ্ট'নত মই পেইণ্টিং কৰিছোঁ, দেখাইছোঁ চাব। মই শিৱ আঁকিছোঁ আৰু এয়া হানিবি, আৰু এইবোৰ ফুল চুল আঁকিছোঁ, এংৰি বাৰ্ড এইটো, আৰু এইটো মাকৈ।